মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভেলাঘৰ সজাৰ অঘোষিত প্ৰতিযোগিতা। ক'ৰবাত যদি ৰংঘৰৰ আৰ্হিত, আন ক'ৰবাত আকৌ কাৰেংঘৰ আৰ্হিত, ক'ৰবাত আকৌ জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ আকাৰত নিৰ্মাণ হ'ল ভেলাঘৰ। এই দৃশ্য নলবাৰীৰ মাক্ৰাপাৰ সন্ধেলিত কাৰেংঘৰৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ গাঁওবাসীৰ। ভেলাঘৰ সাজিবলৈ গাঁৱৰ যুৱক যুৱতীসকল ব্যস্ত হৈ পৰাৰ সমান্তৰালকৈ গাঁৱৰ মহিলাসকলো ব্যস্ত হৈ পৰিছে পিঠা পনা তৈয়াৰ কৰাত। প্ৰতি বছৰৰ দৰে এইবেলিও নলবাৰীৰ সন্ধেলি মাক্ৰাপাৰ গাঁৱত নৱপ্ৰজন্ম ভোগালী বিহুৰ উদযাপন সমিতিৰ উদ্যোগত পঞ্চম সংখ্যক ভোগালী বিহুৰ প্ৰস্তুতি চলোৱা পৰিলক্ষিত হয়। যুৱক যুৱতীসকলে আটকধুনীয়াকৈ কাৰেংঘৰৰ আৰ্হিত নিৰ্মাণ কৰি উলিয়াইছে ভেলাঘৰ। দিনে নিশাই ভেলাঘৰটোৰ নিৰ্মাণৰ কামত ব্যস্ত হৈ কাম প্ৰায় সমাপ্ত হৈছে। উৰুকাৰ নিশা লগে ভাগে সকলোৱে এসাঁজ খাই উৰুকাৰ আনন্দ উপভোগ কৰাৰ লগতে বিহুৰ দিনটোত মেজিৰ জুই ল'বলৈ ৰৈ আছে সকলো। ভেলাঘৰৰ পদূলিত যুৱক যুৱতীসকলে ভেলাঘৰ নিৰ্মাণ কাৰ্যৰ লগতে বিহুনাম গাই উৎসাহ উদ্দীপনাৰে হেঁপাহৰ ভোগালী বিহুক আদৰিবলৈ ব্যস্ত সকলো। প্ৰস্তুতি আমাৰ প্ৰায় 85% কাম আমাৰ সম্পূৰ্ণ হৈছে আৰু প্ৰায় দুমাহ ধৰি আমাৰ ল'ৰাখিনিয়ে কাম কৰি আছে। আজিকালিতো জানেই যে আজিকালি কৰ্মমুখী হৈছে সকলোৱে, আৰু যাৰ বাবে কিন্তু যান্ত্ৰিক যুগত এই সভ্যতা সংস্কৃতিসমূহ কিছু পৰিমাণে আমাৰ লাহে লাহে অলপ প্ৰভাৱবিলাক কমি আহিছে। তথাপিও আমাৰ গোটেই গাঁওখনে লগ লাগি আমাৰ এই সন্ধেলি মাক্ৰাপাৰৰ এই গোটেইখিনি যুৱক যুৱতী ডেকা বুঢ়া সকলোৱে মিলি পেলাই এই ভেলাঘৰটো নিৰ্মাণ কৰিছে কাৰেংঘৰৰ আৰ্হিত। আৰু লগতে আমাৰ মাজত এইবাৰ আমাৰ অতিকে মৰমৰ অসমবাসীৰ মৰমৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়া কায়িকভাৱে নোহোৱা হৈছে। তেখেতৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি দি তেখেতৰ আমি সোঁৱৰণ কৰাৰ কাৰণে এখন প্ৰতীকী ৰূপত আমি গীটাৰ বনাইছোঁ আৰু তেখেতৰ প্ৰতিকৃতি থাকিব। আমি এইবাৰ দুখেৰে অনুষ্ঠান পাতিব লগা হৈছে, কিন্তু উপায় নাই। আমি তেখেতক আমি মনতো ৰাখিব লাগিব, তেখেতৰ সৃষ্টিৰে আমি জীয়াই ৰাখিব লাগিব, আৰু লগতে আমি আমাৰ পৰম্পৰা সংস্কৃতি সেইখিনিও জীয়াই ৰাখিব লাগিব। সেই হেতুকে আমি এই ভেলাঘৰ নিৰ্মাণ কৰিছোঁ, আৰু লগতে ইয়াৰ লগত সংগতি ৰাখি আমি আমাৰ যি পৰম্পৰাগত কৃষি সঁজুলিসমূহ বৰ্তমান যান্ত্ৰিক যুগত লোপ পাইছে, যিখিনি পদ্ধতি দি আমাৰ আজো ককাহঁতে কৃষি কৰ্ম কৰিছিল, সেই পুৰণি সা সঁজুলিখিনি উপস্থাপন কৰাৰ কাৰণে, নতুন প্ৰজন্মৰ মাজত পৰিচয় কৰি দিয়াৰ কাৰণে আমি এখন প্ৰদৰ্শনী ব্যৱস্থা কৰা হৈছে, আৰু লগতে সাংস্কৃতিক সন্ধিয়াৰ ব্যৱস্থা কৰা হৈছে। আমি জুবিন গাৰ্গ ডাঙৰীয়াক সোঁৱৰণ কৰিবলৈ আমি তেখেতৰ সৃষ্টিৰাজি গীত বা নৃত্য এইসমূহ আমি উৰুকাৰ আগদিনা আমি এটা ব্যৱস্থা কৰিছোঁ। হয়, আমাৰ এই সন্ধেলি মাক্ৰাপাৰ অনুষ্ঠানটো প্ৰায় 95% মানুহ কৃষিজীৱী বা অতিকে শ্ৰম কৰি খোৱা মানুহ। আমি এই টকাখিনি প্ৰতি ঘৰে আমাক যিখিনি সাধ্য অনুযায়ী দিছে। হয়, আমাক টকাৰ যথেষ্ট প্ৰয়োজন হয় বিভিন্ন অনুষ্ঠান পাতিলে, কিন্তু আমাৰ যিখিনি সাধ্য অনুযায়ী আমি ব্যৱস্থা কৰিছে, কিন্তু সেইখিনিয়ে আমি যিমানখিনি পাৰোঁ আমি চেষ্টা কৰিছোঁ। তথাপিও আমি আশা কৰোঁ যিখিনি আমাৰ অনুষ্ঠানৰ শুভাকাংক্ষী তেখেতসকলে আমাক ইয়াতে সহায় সহযোগিতা আগবঢ়াব বুলি আমি আশা কৰিছোঁ। লক্ষণীয় যে এই বৰ্ষত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি জীয়াই ৰখাৰ স্বাৰ্থত তেখেতৰ গীটাৰ এখন ধান-খেৰেৰে সাজি উলিওৱাৰ লগতে জুবিন গাৰ্গ সোঁৱৰণী একক নৃত্য প্ৰতিযোগিতা আৰু তেখেতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা বুলি উদ্যোগতাই জানিব দিয়ে। ইপিনে মৰাণৰ সমীপৰ খোৱাং চাৰিআলিত ৰাইজে নিৰ্মাণ কৰিছে ৰংঘৰ আৰ্হিত ভেলাঘৰ। খোৱাং চাৰিআলিৰ ৰাইজ একত্ৰিত হৈ 11 জানুৱাৰীত আয়োজন কৰিছে ভোগালীৰ আদৰণি অনুষ্ঠান, যাৰ বাবে ডেকা বুঢ়া জীয়ৰী বোৱাৰীৰ লগতে আইসকল একেলগে ওলাই আহি লাগি গৈছে হাতে কামে। এই ভোগালী আদৰণি অনুষ্ঠানটোত কেইবাটাও কাৰ্যসূচী হাতত লৈছে ৰাইজে। চিত্ৰলেখা গ্ৰাম্য সংগঠনৰ উদ্যোগত অসীম হাজৰিকা অনুৰাগী মঞ্চ তথা খোৱাং চাৰিআলিবাসী সমূহ ৰাইজৰ সহযোগত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত আমি
দিনজোৰা কাৰ্যসূচীৰে ভোগালী আদৰণি অনুষ্ঠিত কৰিছোঁ। এই মাধ্যমৰ যোগেদি সমূহ খোৱাংবাসী ৰাইজক অনুষ্ঠানটি উপভোগ কৰিবলৈ নিমন্ত্ৰণ জনালোঁ। আমাৰ পুৱাৰ ভাগতে কাৰ্যসূচীত আছে জুবিন গাৰ্গ আৰু প্ৰাণশিল্পী জুবিন গাৰ্গ আৰু ৰাজীৱ হদিয়া ডাঙৰীয়াৰ স্মৃতি তৰ্পণ অনুষ্ঠান। তাৰ পাছতে আছে চিত্ৰাংকন প্ৰতিযোগিতা আৰু ৰচনা প্ৰতিযোগিতা। দুপৰীয়া ভাগলৈ আছে আমাৰ চকী খেল, হাঁহ ধৰা প্ৰতিযোগিতা আৰু টেকেলি ভঙা প্ৰতিযোগিতা। সন্ধিয়া ভাগলৈ আমি প্ৰায় 6 মান বজাৰ পৰা স্থানীয় আমাৰ যিবিলাক কণ ল'ৰা ছোৱালী তেওঁলোকৰ প্ৰতিভাসমূহ নৃত্য আৰু গীতৰ অনুষ্ঠান অনুষ্ঠিত কৰিম। তাৰপাছতে আপোনাৰ 9 মান বজাৰ পৰা আমাৰ আমন্ত্ৰিত শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে। প্ৰস্তুতি কেনেকুৱা চলিছে? প্ৰস্তুতি আমাৰ সম্পূৰ্ণ জোৰদাৰ প্ৰচেষ্টাত চলি আছে। খাদ্য সম্ভাৰ কেনেকুৱা যোগাৰ কৰিছে? খাদ্য সম্ভাৰ আমাৰ যিখিনি অসমীয়া থলুৱা খাদ্য সম্ভাৰ সকলোখিনি আমাৰ যোগাৰ হৈছে। সাজ পানীৰ পৰা আদি কৰি আপোনাৰ মাছ মাংস, মাছ পোৰা, মাংস পোৰা, পিঠা পনা সকলোখিনি আমি প্ৰস্তুত যোগাৰ কৰি আছোঁ। প্ৰস্তুতি আমাৰ একদম মানে সম্পূৰ্ণ হৈছেগৈ, প্ৰায় সম্পূৰ্ণ হৈছে বুলিয়ে ধৰক। এতিয়া মানে আমি আৰু মানে খাবহে লাগে আৰু আমাৰ আৰু বেছি দিন নাই। অহা জানুৱাৰী 11 তাৰিখে দেওবাৰ পৰিছে। আমি সকলোৱে লগ লাগি খোৱাং চাৰিআলিবাসী সকলো ৰাইজ লগ লাগি পুৰুষ মহিলা সকলো লগ লাগি আমি হেঁপাহৰ ভোগালীক আদৰিবলৈ আমি একেবাৰে প্ৰস্তুত হৈ আছোঁ। আমাৰ যে ৰংঘৰ আৰ্হিত আমাৰ ভেলাঘৰটো প্ৰস্তুত কৰা হৈছে। আমি সকলো মহিলাসকলে সহযোগ কৰিলোঁ আমি নৰা কাটি দিলোঁ। তাৰপৰা আমাৰ পুৰুষসকলে আমাৰ ভেলাঘৰটো সম্পূৰ্ণ এতিয়া প্ৰায় হৈছেগৈ আৰু। খাদ্য সম্ভাৰত আছে আমাৰ থলুৱা অসমীয়া খাদ্য সম্ভাৰ যিখিনি আছে সামগ্ৰী সকলোখিনিয়ে আছে। আমাৰ কাঠআলুৰ পৰা মেৰিয়ালু, দৈ, চিৰা, পিঠা পনাৰ পৰা আদি কৰি লাড়ু চাৰু চব আছে। তাৰ উপৰিও আমাৰ মানে এইটো ভিতৰুৱা বস্তুটো যে সাঁজপানী বুলি কয় সেইবিধ বস্তু আমাৰ সম্পূৰ্ণ হৈ আছে। তাৰ উপৰি আমাৰ মাছে মাংসই মানে সকলোখিনি প্ৰস্তুত হৈ গৈছে আৰু। এনেদৰে এতিয়া ৰাজ্যৰ চৌদিশে ভোগালীক আদৰাৰ প্ৰস্তুতি চলা দেখিবলৈ পোৱা গৈছে। মৰাণৰ পৰা গৌতম মোহনৰ সহযোগত নলবাৰীৰ পৰা ভৱজিৎ বৰ্মনৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।